বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ্গ বিজেপিৰ জনআশীৰ্বাদ যাত্ৰা আজি তৃতীয়টো দিন আজি গহপুৰ বিহপুৰীয়া ৰঙানদী আৰু নাওবৈচাত চলিব বিজেপিৰ আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে গহপুৰত মা কল্যাণী মন্দিৰত আশীষ গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে জনআশীৰ্বাদ যাত্ৰাত গহপুৰৰ পৰুৱাবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে জনআশীৰ্বাদ যাত্ৰা গহপুৰৰ ৰাজপথত ভিৰ কৰিছে হাজাৰ হাজাৰ বিজেপি সমৰ্থকে বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে গহপুৰৰ ৰাজপথত প্ৰথম দিনা 12 ঘণ্টা অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে দ্বিতীয় দিনা 15 ঘণ্টা অংশগ্ৰহণ কৰিলে আশীৰ্বাদ যাত্ৰাত প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈকে চলিব বিজেপিৰ জনআশীৰ্বাদ যাত্ৰা বিজেপিৰ জনআশীৰ্বাদ যাত্ৰাক লৈ আনন্দিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিকাশৰ ছবি
বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদত পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা
মৈদাম হেৰিটেজ সাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজৰি নামনি ফুলি আছে জিলিকি ছবি চহৰ নগৰ গাঁও দখলি সামৰি তীরে রঙালি খসরে ভোগালি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীৰ যিয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদত পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ সাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে
দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামাৰ শুকতি
বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি গতদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমনে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি তীৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি
হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি তীরে রঙালি খসরে ভোগালি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখি
লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদী জিয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদত পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ আজি জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিন আৰু লখিমপুৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে সঞ্জীৱ লাহন বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয়টো দিন এই মুহূৰ্তত আমি সংযোগ হৈছোঁ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ লাহন আমাক তাৰ পৰিৱেশ দেখুৱাওক কিদৰে মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰাৰ যি বাহন আগবাঢ়িছে আৰু হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছে আৰু তাত কেতবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এজন ভাগিনক ঘড়ী উপহাৰ দিয়া দেখা গ'ল মুখ্যমন্ত্ৰীৰ ফালৰ পৰা পিন্ধি থকা ঘড়ীটোকে মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে ভাগিনক আৰু হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ আৰু এই যি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা বিজেপিক আশীৰ্বাদ দিছে জনসাধাৰণে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয়টো দিন আজি গহপুৰৰ বিহপুৰীয়া ৰঙানদী আৰু নাওবৈচাত চলিব আশীৰ্বাদ যাত্ৰা লখিমপুৰলৈ এই যাত্ৰা চলি আছে আৰু গহপুৰৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিল আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে গহপুৰত মা কল্যাণী মন্দিৰত আশীষ গ্ৰহণৰ পাছতেই লাখ লাখ অনুৰাগীৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে গহপুৰৰ ৰাজপথত ভিৰ কৰা হাজাৰ হাজাৰ বিজেপি সমৰ্থকক তেওঁ কথা পাতিছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে সমাৰোহ ঘটিছে গহপুৰৰ ৰাজপথত পৰিৱেশ দেখুৱাব সঞ্জীৱ লাহন সৌৰভ মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত আৰু বিহপুৰীয়া সমষ্টিৰ পৰা লখিমপুৰ জিলাৰ জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব গহপুৰ সমষ্টিৰ পৰা আহি হাৱাজানৰ পৰা আৰম্ভ হৈছে বিহপুৰীয়া সমষ্টি আৰু লখিমপুৰ জিলাৰ দুটাকৈ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব বিহপুৰীয়াৰ পিছতে হাজাৰ হাজাৰ
লোক ৰৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকী আগমনৰ উদ্দেশ্যে এনেদৰে ৰাজপথত হাজাৰ হাজাৰ মহিলা বা পুৰুষ সকলো ৰৈ থকা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ। এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী যলৈকে যে আচলতে তাত জনসমুদ্ৰ হয়। ইয়াত কেৱল মুখ্যমন্ত্ৰী বিজেপি কৰ্মী আছে বুলি আমি ক'ব নোৱাৰোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ যি অনুৰাগীৰ সংখ্যা কম নহয়। ইয়াত সাংস্কৃতিক দল আছে, গায়ন বায়নৰ দল আমি দেখুৱাইছোঁ আৰু লগতে কণ সকলোৱে আহি ইয়াত উপস্থিত হৈছে। সকলোৰে এটাই আশা যে মুখ্যমন্ত্ৰীগৰাকীক সন্মুখৰ পৰা চোৱা বা দুই এষাৰ কথা পতা। মই বৰ্তমান বিহপুৰীয়া পৌৰসভাৰ সন্মুখত আছোঁ। সন্মুখৰ ভাগৰ দৃশ্য আচলতে ইয়াতে নহয়, কেৱল লখিমপুৰ বিহপুৰীয়া যিটো নগৰ, বিহপুৰীয়া যিখন নগৰখনত চুকে কোণে যিমান মানুহ আছিলে সকলো যেন ৰাজপথলৈ ওলাই আহিছে। সমগ্ৰ নগৰখনত ঠিক তেনেকুৱা ধৰণৰ পৰিৱেশ। মই কথাও পাতিম, সমান্তৰালভাৱে কথা পাতিম আৰু দৃশ্যসমূহ দেখুৱাই দিবলৈ যত্ন কৰিম। মই এগৰাকী অকণমানিক লগ পাইছোঁ, ফুল লৈ আহিছা চাগে, মামাক চাবলৈকে আহিছা নহয় জানো? ওচৰৰ পৰা লগ পালে কি ক'বা মামাক? চাম আৰু চাবা, কিবা ক'বা নেকি মামাক? ওচৰৰ পৰা একো নোকোৱা? হয়, ক'ৰ পৰা আহিলা খুৰা? আমি ওচৰৰে কি আশা কৰিছে? লগ পালে কি ক'ব? মামাক চাবলৈ আহিছোঁ। আমি মনত কিমান আনন্দ পাইছোঁ অহাৰ কাৰণে। তেখেতে আশীৰ্বাদ বিচাৰি আহিছে আপোনালোকৰ? তেখেতক আমিও আশীৰ্বাদ দিম, তেখেতেও আমাক আশীৰ্বাদ দিব। আমিও ইয়াৰ ওচৰৰে, আমি ওচৰতে। আৰু আছে যথেষ্ট সংখ্যক মহিলা পুৰুষ সকলোখিনি সমবেত হৈছে। মই পুনৰ কৈছোঁ, এই দৃশ্য বিহপুৰীয়া সমষ্টি, বিহপুৰীয়া নগৰৰ মাজমজিয়াৰ দৃশ্য মই দেখুৱাই আছোঁ। মই কি ক'ব, এই মুহূৰ্তত যে খন্তেক সময়ৰ পিছত আহি উপস্থিত হ'বহি, লোকাৰণ্য হৈ আছে। আচলতে কি আশা মুখ্যমন্ত্ৰীজনৰ প্ৰতি ইমান আকৰ্ষণ কিয় মানুহৰ? আমাৰ অসমৰ স্বপ্নদ্ৰষ্টা যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি চাবলৈ বা তেওঁক আশীৰ্বাদ দিবলৈ জনযাত্ৰাত জন আশীৰ্বাদ যাত্ৰাত সহস্ৰ লোক ওলাই আহিছে। তেখেতক একবাৰ ওচৰৰ পৰা চোৱা, তেখেতক আশীৰ্বাদ দিয়া, আৰু আমি বিহপুৰীয়াবাসী হিচাপে যথেষ্ট গৌৰৱান্বিত। আৰু অনাগত দিনত বিহপুৰীয়াৰ পৰা তেখেতক আমাৰ বিজেপি যি আমাৰ দেশব্যাপী চৰকাৰ, বিহপুৰীয়াৰ পৰাও আমাৰ এই চৰকাৰ বনোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা থাকিব। আমাৰ ৰাইজে আশীৰ্বাদ কৰিব। আজি মুখ্যমন্ত্ৰীয়ে আজি নিজে দেখি যাব যে আজি বিহপুৰীয়াত কি এটা পৰিৱেশ সৃষ্টি হৈছে তেখেতৰ কাৰণে। মই আকৌ যাম, আগবাঢ়ি যাম। জনজাতীয় লোকসকল আছে, বিভিন্ন শ্ৰেণীৰ লোকসকল আছে, মহিলাসকল আছে, পুৰুষসকল আছে। সকলোৰে এটা আশা যে মামাক এবাৰ ওচৰৰ পৰা চোৱা, কথা পতা বা নিজৰ যিখিনি সেই অতি আকৰ্ষণীয় অসমৰ অতি আকৰ্ষণীয় মানুহজনক একেবাৰে কাষৰ পৰা পোৱা যি দুৰ্বাৰ আশা, সেই আশালৈ এনেদৰে আচলতে বিহপুৰীয়া নগৰৰ মাজমজিয়াত হাজাৰ হাজাৰ মহিলা ইয়াত উপস্থিত থকা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ বিহপুৰীয়া নগৰৰ পৰা। বিহপুৰীয়াৰ পৌৰপতিক লগ পাইছোঁ। বিহপুৰীয়াৰ ৰূপেই সলনি হৈ গ'ল নিমিষতে, কি ক'ব? হয়, আজি আপোনালোকে গম পাইছে আমাৰ উখল মাখল পৰিৱেশ বিহপুৰীয়াত, কাৰণ আমাৰ জনপ্ৰিয় বিধায়ক মানৱ দৰদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে। গতিকে একেবাৰে সম্পূৰ্ণ উখল মাখল চবফালে ৰমক জমক। এনেও নগৰখন দেখিছোঁ ফুলেৰে সজ্জিত কৰি তোলা হৈছে। বিভিন্ন ডিভাইডাৰসমূহতে হওক বা ট্ৰেফিক পইণ্টত হওক ক'তো বাদ পৰা নাই, সজাই পৰাই খুব সুন্দৰ কৰি তুলিবলৈ যত্ন কৰা হৈছে। যিহেতু আমাৰ একেবাৰে মনৰ হেঁপাহেৰে মানে সকলোৱে জানে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক একেবাৰে কাষৰ পৰা পাবলৈ বিচাৰে। গতিকে সকলোৱে আপোন মামা, গতিকে মামাক পাবলৈ যিসকলে একদম আমাৰ বিহপুৰীয়া বিশেষকৈ পৌৰবাসী, বিহপুৰীয়া সমষ্টিবাসী সকলো একদম উখল মাখল। গতিকে এটা কথা কওঁ, আপোনাক ইয়াত কথা কওঁ, কেৱল বিহপুৰীয়া নগৰতে নহয়, বিহপুৰীয়া সমষ্টিটোৰ যিটো পথেৰে যাব মামা বা মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো পথেৰে যাব, পথৰ কাষত লোকেল পৰাণী হৈ আছে, আমি নিজে দেখিছোঁ। তাৰো অংশীদাৰ আপোনালোক, কি ক'ব এই মুহূৰ্তত? বহুত ভাল লাগিছে। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জনযাত্ৰা অভিযানৰ আশীৰ্বাদ যাত্ৰাত তেখেতে অংশগ্ৰহণ কৰিব বিহপুৰীয়া সমষ্টিত। তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ। আমাৰ ইয়াত একদম উখল মাখল পৰিৱেশ হৈ আছে, ভাল লাগিছে। আকৌ পুনৰবাৰ তেখেতেই মুখ্যমন্ত্ৰী হ'ব, তাৰ প্ৰমাণ, জ্বলন্ত প্ৰমাণ আমাৰ অসমৰ ৰাইজে নিশ্চিত কৰি থৈছে নেকি আপোনাক? আমি নিশ্চিত বুলিয়ে ভাবিছোঁ, কাৰণ এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰীয়ে যিমানখিনি কাম কৰিছে আজিলৈকে বিগত বছৰ হৈ যোৱা মুখ্যমন্ত্ৰী কোনেও এনেকুৱা কাম কৰাই নাই। অসমখনৰ ৰূপে সলাই পেলাইছে। যিটো পথত আগতে মেখেলা চপাই যাব লগা হৈছিলে, সেইটো পথত এতিয়া একেবাৰে চকুমুদি যাব পাৰি। যাতায়াতৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি বহুত যি দেখিছোঁ। আপুনি হিয়া উজাৰি আশীৰ্বাদ দিব মুখ্যমন্ত্ৰীগৰাকীক, নহয় জানো? দিম। মই এজন কথা পাতিম আপোনাৰ লগত। মই গম পালোঁ আপোনাৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালে। আৰু যথেষ্ট সংখ্যক লোক আছে, জনজাতীয় যিসকল মহিলা আছে, নিশ্চয় তেওঁলোক কছাৰীৰ লোক হ'ব, নহয় জানো? আপোনালোক কছাৰী জনগোষ্ঠীৰ বিলং কৰিছিল, নহয় জানো? কি ক'ব এই মুহূৰ্তত? হয়, আজি আমি বহুত আনন্দিত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বিহপুৰীয়াত আহি উপস্থিত যাত্ৰা কৰিব।
আমি সকলোতে আমি 11টা বজাৰ পৰা আহি ইয়াত উপস্থিত হয় 11টা বজাৰ পৰা আহি আমি লাইন পাতি আছোহি আমি বহুত সুখী আমাক যেন আকৌ এবাৰ আমাক মোদী চৰকাৰ আৰু হিমন্ত মামাকে লাগে সকলোৱে যেন তাকে বিচাৰো নাই সেইটোৱে কি কওঁ সেইটোকে ভাল পাইছে মামাক আমাৰ মামাকে লাগে যদি মামাক আপুনি মামা বুলি মাতে নেকি যদি ওচৰৰ পৰা পায় কি বুলি ক'ব কিবা ক'ব নেকি মামা আমি বহুত ভাল পাওঁ আপোনাক বুলি ক'ম ভাল পাওঁ বুলি ক'ব আশীৰ্বাদ বিচাৰি আহিছে নিতান্ত মই পুনৰ কৈছোঁ যে এই সকলো লোকে আশীৰ্বাদ দিবৰ কাৰণে বা অতি আকৰ্ষণীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চোৱা বা দুআষাৰ কথা পতাৰ উদ্দেশ্যে এনেদৰে আচলতে পথৰ কাষত ৰৈ আছেহি আৰু এটা কথা লক্ষ্য কৰিছোঁ যে প্ৰশাসনেও আইন শৃংখলা পৰিৱেশ সম্পূৰ্ণ অটুট ৰখাৰ স্বাৰ্থত ইয়াত ট্ৰেফিকৰ যিখিনি ৰুল ৰেগুলেশ্যন তেওঁলোকে নিৰ্দিষ্ট কৰি দিছে আৰু পথ ইতিমধ্যে খালী হৈ আছে এই পথেৰেই মই যিটো পথত বৰ্তমান উপস্থিত আছোঁ বিহপুৰীয়া নগৰৰ তেজপুৰ ৰুট এটোত তেজপুৰ পথ এই পথেৰে নাৰায়ণপুৰৰ পৰা আহি বিহপুৰীয়া নগৰৰ মাজমজিয়া দি পাৰ হৈ গৈ ৰঙা নদী সমষ্টিত প্ৰৱেশ কৰিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তলৈকে আহি উপস্থিত হোৱা নাই আমাৰ হাতত থকা খবৰ অনুসৰি মুখ্যমন্ত্ৰীগৰাকী বিহপুৰীয়া সমষ্টিত প্ৰৱেশ কৰা নাই খুব খন্তেক সময়ৰ পিছতে হয়তো বিহপুৰীয়া সমষ্টিত প্ৰৱেশ কৰিব এতিয়ালৈকে কিন্তু ফুল ৰৈ আছে ন ঘৰৰ পৰা ফুল লৈ আনিছে নেকি ইয়াৰ পৰাই লৈছোঁ মানে মামাক যদি লগ পায় কি ক'ব মামাক লগ পালে ভাল লাগিব কিবা ক'বনে নকয় কিবা ক'বলৈ এতিয়া একো নাই চব পাইছোৱে মামা পৰা পাইছোঁ ক'ৰ পৰা আহিছে আমি বিহপুৰীয়া পাইছোঁ 2 নম্বৰ বাটত ডাকঘৰ ওচৰত কিমান সময়ত আহিলে মই সেই তৰাজুলিৰ পৰা আছোঁ কিমান সময়ত আহিলে 10টা বজাত আহিলে তেতিয়াৰ পৰা এনেকৈ আছে মামাক মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবই আৰু স্বামী কিবা ক'বলৈ ইচ্ছা আছে নেকি ঢেৰ পৰ্যা আছে না ক'বও নোৱাৰি কি ক'লে ঢেৰ মানুহ আছে না ক'বও নোৱাৰি নহয় কিবা এটা ক'বলগীয়া আছিলে চাগে মানুহ থকাৰ কাৰণে ক'ব নোৱাৰে হ'ব যে কি নহওক যে মই পুনৰ কৈছোঁ ক'ৰ পৰা আহিছে বাইদেউ কেৰেকজুলি হয় আপোনালোক কোন জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী কাৰ্বি হয় আমাৰ বিহপুৰীয়া সমষ্টিৰ হয়নে হয় হয় কি আশা কি আজি মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ ওচৰলৈ আহি আছে হয় কিবা ক'বনে নকয় লগ পালে কম কি বুলি ক'ব আমাৰ গাঁৱৰ পৰিস্থিতি কম বেয়া হৈ আছে নেকি বেয়া ইমান বেয়া হোৱা নাই ছাৰে চাই আছে ভাল হৈছে হয় ভাল হৈছে দিয়া চব দিছে বাৰু আৰু কি কিবা ক'ব নকয় কি ক'ম আৰু মামাই আহিব যিহেতু ভালেই পাইছোঁ মামাক চাবৰ কাৰণে আমি ৰৈ আছোঁ ইয়াত সেইটোকে ক'ম আৰু বেছি ক'ব নাজানো বিশেষভাৱে এটা কথা ক'ব লাগিব যে আমি য'তে গৈছোঁ তাতে দেখিছোঁ ছাত্ৰ ছাত্ৰী হওক যুৱক যুৱতী হওক সেইসকলৰ অতি প্ৰিয় মুখ্যমন্ত্ৰীগৰাকী মানে কি কাৰণে ভাল পায় এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা এটা কাৰণ যদি ক'ব পাৰি এটা কাৰণ ক'লে মামাই যিটো কৰিছে এতিয়া চবৰ কাৰণে ভাল হৈছে এতিয়া আমাৰ মহিলাকেইটাৰ কাৰণে যিটো কৰিছে যিকেইটা আঁচনি দিছে সেইকেইটাও ভাল পাইছোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যিকেইটা কৰিছে চবেই ভাল কৰিছে সেইকাৰণে ধন্যবাদ আচলতে এয়া আকৰ্ষণৰ কাৰণ ৰাইজৰ যিখিনি আশা ৰাইজৰ যিখিনি আশা সেইখিনি আচলতে পূৰণ কৰিব পাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইটোৱে হয়তো তেওঁলোকৰ আশা আৰু সেইকাৰণে এনেদৰে পথত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিছে মুখ্যমন্ত্ৰীগৰাকীলৈ আৰু এই দৃশ্য মই পুনৰ কৈছোঁ আচলতে মই দেখুৱাবলৈ যত্ন কৰিলোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ বিহপুৰীয়া নগৰৰ পৰা বিহপুৰীয়া নগৰখনত এনেদৰে দুইটা পথৰ দুই কাষে হাজাৰ হাজাৰ লোক ৰৈ আছে কেৱল মুখ্যমন্ত্ৰীক আদৰণি জনাবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত যাতে সফল কৰি তোলাৰ কাৰণে এনেদৰে আচলতে সকলোৱে অপেক্ষা কৰি আছে সৌৰভ ধন্যবাদ সঞ্জীৱ লাহন বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দৃশ্য আজি তৃতীয়টো দিন আৰু যথেষ্ট সংখ্যক লোক ওলাই আহিছে গহপুৰ সমষ্টিৰ পৰা বিহপুৰীয়া সমষ্টিত প্ৰায় 30 কিলোমিটাৰ যি যাত্ৰা আছিল সেই যাত্ৰা সম্পূৰ্ণ কৰি বিহপুৰীয়া সমষ্টিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীক আদৰণি জনাবলৈ আশীৰ্বাদ দিবলৈ তাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোক আহিছে প্ৰত্যেকটো প্ৰজন্মৰ লোক তালৈ আহিছে বৃদ্ধজনৰ পৰা স্কুলীয়া ছাত্ৰলৈ সকলোৱে মুখ্যমন্ত্ৰীক এষাৰ মাত দিবলৈ তাত উপস্থিত হৈছে যথেষ্ট ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে ৰাইজে সঁহাৰি জনাইছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক আজি তৃতীয়টো দিন কালি প্ৰায় 15 ঘণ্টা একেখন বাহনৰ ওপৰতে মুখ্যমন্ত্ৰীয়ে এই যি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু আজিও পুনৰ গহপুৰৰ পৰা যি যাত্ৰা আৰম্ভ হৈছিল গহপুৰত তেখেতক ফুলেৰে গামোচাৰে তেখেতক আদৰণি জনাইছে
বাতৰিত এতিয়ালৈ ইমানেই ধন্যবাদ